কাপোৰ কানিকেইটা বন্ধাচোন, আমি কেইটামান দিন ফুৰিবলৈ যাম। মাক ফুলা ভাই ভাবিছে সহজ বল মানুহ ল'ৰাই ফুৰাবলৈ নিব। কাপোৰ কানি বান্ধিছে যি যেনেকৈ লাগে। ল'ৰাই বাৰে বাৰে কৈছে যে মা পাৰিলে কাপোৰ কেইটামান বেছিকৈ লোৱা, আমি কেইটামান দিন বেছিকৈ থাকিম। মাকে সেইমতে কাপোৰ কানি বেছিকৈ লৈছে। বিয়াৰ পিছত ল'ৰাই ফুৰাবলৈ নিব। বোৱাৰীক সুধিছে যে তুমি নোযোৱা নেকি? বোলে মা মই নাযাওঁ, আপোনালোকেই যাওঁ। গৈ পাইছেগৈ, নিৰ্দিষ্ট ঠাইখিনি পাইছে, কোঠাটোত সোমাইছে। কোঠাটোত সোমোৱাৰ লগে লগে ল'ৰাই বোলে মা তুমি এইকেইদিন ইয়াতে থাকিব লাগিব, মই তোমাৰ লগত নাথাকোঁ। বোলে তুমি কিয় নাথাকা? নহয় ইয়াত মই নাথাকোঁ, মই তেওঁৰ লগত থাকিব লাগিব, পত্নীৰ লগত থাকিব লাগিব বুলি কৈছে। তুমি অকলেই থাকিব লাগিব। মই অকলে পাৰিম জানো? মইতো তোমাক এটা দিনো থাকি পোৱা নাই। তুমি পাৰিবা আমাৰ, কিয় নোৱাৰিবা? ইয়াত আৰু বহু আছে নহয়। বহু মানে বোলে তুমি অকণমান দেৰি পাছতে সকলোকে লগ পাবা, এই বুলি কৈ ল'ৰা ওলাই গ'ল। এতিয়া মাক বাহিৰলৈ ওলাই আহি দেখিছে তেওঁৰ সমবয়সৰ বহু মানুহ একেলগে আছে। কিছুমান সুধিছে কথাটো কি? তেওঁ বোলে মই ঘৰৰ পৰা আহিলোঁ যে এখন বৃদ্ধাশ্ৰম। আকৌ কিছুমান সুধিছে তেওঁলোকে একেটা কথাই কৈছে এখন বৃদ্ধাশ্ৰম, আমাক ইয়াত ল'ৰা ছোৱালী থৈ গৈছে, আপোনাকো থৈ গৈছে নেকি? তাৰ মাকে তেতিয়া কৈছে নাই নাই, মোৰ ল'ৰাই মোক ফুৰাবলৈ আনিছিল, এই কিবা এটা অসুবিধাৰ বাবে মোক থৈ গৈছে, আকৌ নিবলৈ আহিবই। মাকে বেগৰ পৰা কাপোৰ কানি উলিওৱাই নাই। কিন্তু যেতিয়া বৃদ্ধাশ্ৰমৰ লোকসকলে বুজালে যে ইয়াত আপোনাক থৈ যোৱা হৈছে, তাৰ পাছতে মাকৰ আৰু বুজিবলৈ বাকী নাথাকিল যে সন্তানে তাত থৈ গৈছে। কিন্তু তথাপিও মাকৰ মনত এটা আশা যে ল'ৰাটো আহিব মোক নিবলৈ, যিমান যি হ'লেও মোৰ পেটৰ গতিকে এদিন হ'লেওতো আহিব, বাট চাই থাকে। এনেকুৱা এটা প্ৰচণ্ড গৰমৰ দিন হঠাৎ ল'ৰাজন আহিল খবৰ লওঁ বুলি। ঘৰত আকৌ পত্নীক নোকোৱাকৈ আহিছে। ঘৰ ভালকৈ চলি আছে কাৰণ মাক লগত নাই যে। আহিছে ল'ৰা যেতিয়া আহিছে, মাক দৌৰ মাৰি ওলাই গৈছে বাহিৰলৈ। বোলে কোন তুমি আহিলা, ৰ'বা তুমি ইয়াতে ৰোৱা, ভিতৰত বহুত গৰম, মই হেৰি কৰোঁ কাপোৰ কানিকেইটা লৈ আহোঁ দেই, ওলাই যাওঁগৈ, ইমান দিন থাকিলোঁ মই তুমি নথকাকৈ। এতিয়া ল'ৰাই কৈছে মা মই তোমাক নিবলৈ অহা নাই নহয়, মই তোমাক চাবলৈহে আহিছোঁ। মাকৰ মুখৰ মাত হেৰাইছে। আজিও মোক ল'ৰাটোৱে নিবলৈ অহা নাই। যোৱাৰ সময়ত ল'ৰাটো যাবলৈ ওলাইছে। বোলে মা যাওঁ, মই তোমাক এবাৰ চাবলৈ আহিলোঁ, কিন্তু তোমাৰ কথা এটা সুধোঁ, তোমাৰ ইয়াত কিবা অসুবিধা হৈছে নেকি মা? কোৱাচোন, তোমাৰ যি অসুবিধা হয় মই কিন্তু ইয়াত ঠিক কৰি থৈ যাম, তুমি কষ্ট পাব নালাগে মা। এতিয়া মাকে লাহেকৈ কৈছে যে শুন, বৰ গৰম, পাৰা যদি ইয়াত কেইখনমান ফেন লগাই দিবাচোন। বোলে হয় নেকি মা, তুমি ইয়াত কষ্ট পাইছা নেকি? ইমান গৰম নে? ৰ'বা মই সেয়া ব্যৱস্থা কৰি দিম। তেতিয়া মাকে কৈছে যে ফেন কেইখন মই মোৰ বাবে লগাবলৈ পোৱা নাই। যেতিয়া তোমাৰ এটি সন্তান হ'ব, তোমাৰ সন্তানে যেতিয়া তোমাক বৃদ্ধাশ্ৰমত, এইখন বৃদ্ধাশ্ৰমত আহি থৈ যাব, তেতিয়া তুমি কষ্ট পাবা নহয়। গতিকে মই ভাবিছোঁ ফেন কেইখনমান তুমি লগাই থৈ যোৱা, সেয়া তোমাৰ বাবে।